damponi bangso apirthe pen damlote wangwe tong tong ke ladak so pirthe kanghona vene pirthe wangne ale awe damlote wangwe tong tong ke damponi bangso apirthe pen damlote wangwe tong tong ke এইটো আছিল মোৰ আটাইতকৈ প্ৰিয় মানে গোটেই জনজাতিবিলাকো জানে বেলেগ বেলেগ জাতিবিলাকো মানে জানে সুৰৰ কাৰণে কিছুমানে মিউজিকৰ কাৰণে এই গীত খুব ভাল পায় আৰু মই তাৰপিছতে আৰু অসমৰ মাজত জুবিনৰ লগত গাইছিলোঁ জুবিনে এদিন মোক ক'লে বাইদেউ আপুনি মানাই কেছেটত যে মোৰ লগত গাইছে ইমান ভাল লাগিছে গতিকে আপুনি আমাৰ অসমৰ কাৰণেও আপুনি এটা গাই দিব লাগিব হেৰি মই এটা যন্ত্ৰ কেছেটটো বনাইছিলোঁ সেই কেছেটত আপুনি ফক সং এক কলিমান হ'লে আপুনি গাই দিলে খুব ভাল পাম ঠিক আছে মই গাই দিম সি ক'লে যে কাৰ্বি ফক সংবিলাক টিউনবিলাক খুব শুৱলা খুব মধুৰ আৰু আপোনাৰ মাতটো খুব মিঠা মোৰ খুব ভাল লাগে এই বুলি ক'লে তাৰপিছতে মই গাই দিলোঁ যন্ত্ৰ কেছেটৰ গানটো এতিয়া একলি আপোনালোকক গাই দিম Jiri jarang rong seratang Ho pai pai manai monang klang Luti colang arini ibang Jiri jarang rong seratang Ho pai pai manai monang klang এইটো আছিলে আৰু এটা সুৰ আছিলে হিটো হি আটাইতকৈ প্ৰিয় হেৰি সুৰটো হি মোক বিচাৰিছিলে হো সকাৰ বিয়াংলো হো সকাৰ বিয়াংলো he dak pir biang bong ke ave sonang lo এইটো জুবিনৰ লগত ধন্যবাদ দিছোঁ আপোনালোককো যে আহি পেলাই মোক এইখিনি উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আপোনালোকক পাইছোঁ আৰু আগলৈ মই এই যাত্ৰাটোৰ কাৰণে আপোনালোকে মোক সহায় কৰি দিব বুলি মই আশা ৰাখিলোঁ খুব ভালো লাগিছে আৰু খুব আচৰিতো লাগিছে কাৰণ মই যে এজনী গাঁৱলীয়া ছোৱালী হৈ মোৰ এইটো প্ৰতিভাটো যে চৰকাৰে মোক বিচাৰি থাকে কিমান যে মৰম কৰে হেতু মই নিজে জানিছোঁ গম পাইছোঁ আৰু খুব ভাল লাগিছে আৰু আজি আচৰিতো লাগিছে মই ভবা নাছিলোঁ মোক কৈছিলে আজি 2 মাহৰ আগতে মোক এই যে কেচিএছ তৰফৰ পৰা কৈছে যে আপুনি আপোনাৰ কাৰণে এটা এৱাৰ্ড আছে আপুনি বায়োডাটা বিলাক তাৰ পিছতে গোটেই ডকুমেন্টছ বিলাক জমা কৰি থব বুলি পেলাই তাৰপিছত মই গৈ পেলাই ঠিকমতে জমা কৰিলোঁ দিলোঁ তাৰপিছতে মই ভাবিছোঁ নাপাম নেকি মোৰ বহুতো মোৰ মানে উইক হৈ আছে লিখা পঢ়া আৰু গান গোৱা ক্ষেত্ৰতো আৰু নোৱাৰা হৈ গ'লোঁ কি জানি নাপাম বুলি পেলাই মই ভাবি আছিলোঁ কিন্তু আজি হঠাৎ এই গম পাইছোঁ যে ভাৰত চৰকাৰে দিল্লীৰ পৰা মোক ফোন কৰিছে যে আপোনালৈ এটা ভাল খবৰ দিবলৈহে মই ফোন কৰিছোঁ বুলি ক'লে মই ক'লোঁ কিহৰ খবৰ তাৰপিছতে তেখেতে ক'লে যে আপোনালৈ এটা পদ্মশ্ৰী এৱাৰ্ড আমি ঘোষণা কৰিছোঁ বুলি ক'লে এতিয়া মই নিজে খুব আচৰিত লাগিছে ভালো লাগিছে আৰু জীৱনত যে এনেকৈ পোৱাটো মোৰ আশা কৰা নাছিলোঁ কিন্তু পালোঁ ঈশ্বৰৰ আশীৰ্বাদত আৰু সকলো ৰাইজৰ অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা এই খবৰটো মই পাই মানে অসম চৰকাৰকো আৰু ভাৰত চৰকাৰকো মানে মই খুব আনন্দ পাইছোঁ আৰু ভাল লাগিছে আৰু মোৰ চিৰকৃতজ্ঞ হৈ থাকিব এইটো কথাটো বাইদেউ আপুনি কেইবাটাও বঁটা পাইছিলে ইতিমধ্যে এটা নাম ক'ব নেকি কি কি পাইছিলে হেৰি 2023 চনতে যোৰহাটত পাইছোঁ শিল্পী এৱাৰ্ড
তাৰপিছতে আকৌ পালোঁ গুৱাহাটীতে হেৰি অসম গৌৰৱ এৱাৰ্ড পাইছোঁ 2024 2024 পাইছোঁ তাৰপিছতে আৰু অমূল্য কাকতি বঁটাও পাইছিলে এবাৰ পাইছোঁ গুৱাহাটীত পাইছিলোঁ এইটো কিমান চনত পালে হেৰি 2009 চনতে পাইছিলোঁ এইটো কি বঁটা আছিলে এইটো আৰু অমূল্য কাকতি বঁটা অমূল্য স্মাৰক অমূল্য কাকতি স্মাৰক বঁটা এইটো আছে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা এইটো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দিছে এইটোৱে মানে আটাইতকৈ মানে প্ৰথমবাৰৰ কাৰণে অসমত পদাৰ্পণ কৰাটো অসমত মোক মাতা গুৱাহাটীলৈ মাতাটো এইটোৱে প্ৰথম আছিলে আৰু তেওঁলোকে ইমান আদৰ সম্ভাষণ কৰি পেলাই মোক এই এৱাৰ্ডটো দিছে খুব ভাল লাগিছে সেইটো আজিলৈকো মোৰ মনত আছে ঠিক তেনেকৈ আৰু লাহে লাহে পাই আছোঁ তাৰপিছতে হেৰি নুনমাটিত সদৌ ভাৰত চৰকাৰৰ তেল শোধনাগাৰ এইটো নুনমাটিত তাতো কি আছিলে এইটো এৱাৰ্ডটো লুইথ গৌৰৱ এইটো এৱাৰ্ডটো পাইছোঁ তাৰপিছতেহে যোৰহাটৰ পৰা পাইছোঁ শিল্পী এৱাৰ্ড তাৰপিছতে অসম গৌৰৱ তাৰপিছতে আকৌ যোৱা 2025 চনতে যোৱা ডিচেম্বৰ মাহতে পালোঁ জয়ন্ত হাজৰিকাৰ ডেথ এনিভাৰ্চাৰীৰ কাৰণে এইটো এটা এৱাৰ্ড পাইছোঁ নেকি বহুত পালোঁ প্ৰাক প্ৰেৰণাও পাইছোঁ আপুনি জুবিন গাৰ্গৰ লগত এটা বহুত সান্নিধ্যত আছিলে আপোনাক খুব ভাল পাইছিলে আজি বঁটাটো পোৱা যদি জুবিন গাৰ্গে গম পালে হয় তেওঁ হয়তো নিশ্চয় আনন্দিত হ'লহেঁতেন হয় দেই বহুত আনন্দ কৰিলে হয় সি খুব ভাল লাগিলে হয় সি হঠাৎ সি মোক কৈ আছিলে মই এদিন যাম আপোনাৰ তাত যাম মই এমাহ দুমাহকৈ থাকি মই আপোনাক কি বনাম মই চিন্তা কৰি আছিলোঁ সঁচাকৈ আজি যদি এইটো খবৰটো পোৱা হ'লে সি আহিলে হয় আৰু মোক বহুতখিনি সহায়ো কৰি দিলে হয় সি এতিয়া সি নাই গতিকে মোক কিবা খালী খালী নিচিনা লাগিছে কিন্তু আপোনালোক আছে যে সকলো গোটেই অসমৰ নিবাসীবিলাক আছে আৰু নিউজ লাইভবিলাকতো মোৰ ওপৰত মানে খুব ভাল ভাল কথা শিকাই থৈ গৈছে গতিকে মোৰ চবকেও ভাল লাগিছে আজি মোৰ এই পদ্মশ্ৰী এৱাৰ্ডৰ কাৰণে মই আজি খবৰটো পাই পেলাই আকৌ আপোনালোকক পালোঁ মই আকৌ ভাল পাইছোঁ হোৱা নাই তেওঁলোকে কোৱা মতেতো ডিচেম্বৰ মাহতে ঘৰটো ধুনীয়াকৈ আদায় কৰি আমি বনাই দিম বুলি ক'লে ঠিক আছে আপোনালোকে মোক মৰম কৰি দিছে যেতিয়া মই গ্ৰহণ কৰিম বুলি পেলাই মইতো গ্ৰহণ কৰিলোঁ কিন্তু তেওঁলোকে আহি পেলাই যে এতিয়া খালি ফাউণ্ডেশ্যনটো কৰি দিছে সেই ফাউণ্ডেশ্যনটোহে আৰু বাদ বাকী একো কৰা নাই গোটেই বস্তুবিলাক এনেকেই পৰি আছে পাথৰো বালিও ইটাবিলাক ৰ'দবিলাক এনেকৈ পৰি আছে ৰ'দবিলাকো আৰু চিমেণ্টটো চব টান হৈ গৈছে ঘৰটো কোনে দিছিলে বাইদেউ এইটো CM ছাৰে দিছিলে CM ছাৰ তুলিৰাম ৰংহাঙে দিছিলে তেখেতে কৈছে মই দিম যেতিয়া মই দিম বুলি কথা দিছোঁ যেতিয়া বনাম বুলি পেলাই বনাব দিছিলে কিন্তু তেওঁলোকৰ ৱৰ্কাৰ্ছবিলাক বা কি কৰিছে নাজানো আৰু আজি 2-3 মাহ হ'ল একোৱে হোৱা নাই এতিয়ালৈকে তেনেকেই পৰি আছে মই নিজে ভাল পোৱাটো গোটেই অসম বা গোটেই ভাৰতবাসী মানুহবিলাক চব জানে সকলো জনজাতিবিলাক জানে যে মোৰ এই স্বৰচিত গীতটো দাম্পনে বাংশ তীৰ্থেটো এইটো একলি গাম তাৰপিছতে মোৰ আটাইতকৈ প্ৰিয় মোৰ ভাইটিয়ে জুবিন লগত একেলগে গাইছিলোঁ যন্ত্ৰ কেছেটত সি মোক ফক চং গাবলৈ দিছিলে এদিন আপোনাৰ কাৰণে কামত আহিব এই ফক চংটো আপুনি মোক গাই দিব লাগিব মোক খুব ভাল লাগে আপোনালোকৰ ফক চংটো খুব মিঠা বুলি মোক কৈছিলে সি কলিও মই গান দিম